সুপ্ৰভাত জনালোঁ সকলোকে। মই মীনাক্ষী, মোৰ অন্য এটা ভিডিঅ'লৈ। চাওকচোন, ইয়াৰ প্ৰসাদ হয়, মানে সকামৰ পৰা প্ৰসাদ আনিছিলে। যিহেতু প্ৰসাদখিনি ইমান খাব নোৱাৰি, সেইকাৰণে ভাবিলোঁ প্ৰসাদৰ এটা সাৰৰ ৰেচিপি বনাওঁ। কেনেকৈনো বনাওঁ তাকে দেখাম। মই দেখিছিলোঁ প্ৰসাদখিনি ওলালোঁ আৰু তাৰ পৰা যিবোৰ ফলহাৰ আছিলে সেইখিনি বাছি অঁতৰাই থৈ দিলোঁ। এতিয়া খুব ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লৈ এটা কুকাৰত মই বহাই দিছোঁ আৰু তাতে কলাখাৰ দি দিছোঁ। মানে যিহেতু সাৰৰ ৰেচিপি হ'ব সেইকাৰণে কলাখাৰ দিলোঁ আৰু দি তাতে এতিয়া মই গেছৰ ফ্লেমত বহাই দিম। এখন গৰম পানী দিছোঁ আৰু নিমখ দি দিছোঁ। এতিয়া ফ্লেমত বহাই দিলোঁ। দি 3টামান হুইচেল দি দিছোঁ। মানে হুইচেল দিম আৰু তাৰ বাবে কেঁচা জালুক লৈছোঁ, নহৰু লৈছোঁ আৰু আদা অলপ লৈ তাতে পেষ্ট এটা বনাই ফাইনেলি মোৰ সেইখিনি হৈ গৈছে। মানে চিটি মাৰা হৈ গ'ল। এতিয়া ঠাণ্ডা হ'বলৈ দিছোঁ। এখন কেৰাহী পাতি তাতে এটা তেজপাত দিছোঁ আৰু সেই কেঁচা জালুক, আদা, নহৰু পেষ্টটো দি দিলোঁ আৰু হালধি দিলোঁ। দি এতিয়া মই বহাই দিলোঁ। এতিয়া উতলি আছে, উতলাই দিছোঁ, লৰাই দিলোঁ। আপোনালোকৰ কাৰ কাৰ প্ৰিয় হয় সেইটো মোক জনাব হা। আৰু এই প্ৰসাদৰ ৰেচিপিটো আপোনালোকে খায়নে? আৰু তাৰ বাবে সেয়া উতলি থাকোঁতে এইফালে দেখিলেনে এজোপা অমিতা গছ হয়, অমিতা লাগি আছে, চৰাই খাই আছে। আৰু কেইটামান বেঙেনাও ছিঙি আনিলোঁ, ঘৰৰে হয়। শাক পাচলি মই ঘৰতে লগাওঁ। এয়া দেখিছেনে জলকীয়া, ভোট জলকীয়া হৈছে। ভালকৈ লাগিলে দেখাম আৰু তাৰ বাবে জলকীয়া কেইটামান মানে কাঠি যিটো পিয়ালি বুলি কয় তাতে মই লগাই ৰাখিছিলোঁ। কিনা বস্তু যি হয় ভেজাল হয়, সাৰ দিয়া, সেইকাৰণে ভাবিলোঁ ঘৰতে লগাওঁ আৰু এনেকৈ লগাওঁ। সহজে মানে নিকিনাকৈ খাব পাৰোঁ, সময়ৰ সুবিধা অনুসৰি। জলকীয়া লগাইছোঁ, 5-6জোপা জলকীয়া হ'লেতো কিনিবই নালাগে। মই তেনেকৈ লগাইছোঁ আৰু দেখিছেনে এই অমিতাটো মানে গছতে পকা হৈ আছিলে, তাকে পাৰি আনিলোঁ। লগতে আনিলোঁ কাটি এতিয়া এয়া দীঘল কৰি কাটি দিলোঁ। পকা অমিতাটো একদম মোৰ ফেভৰেট হয়, সেইকাৰণে তাৰে এক পিচ কৰি ল'লোঁ। একো নাই, ঠাণ্ডা হ'লেওতো খামেই, একো নাই, মই খাই দিওঁ। সেয়া বেঙেনা যে ছিঙিছিলোঁ, সেয়া বেঙেনা কাটি দিলোঁ আৰু এতিয়া তেলতে মই বেঙেনা ভাজিম। সৰু বেঙেনাটো কাৰ কাৰ প্ৰিয় হয় মোৰ যে খুবেই ভাল লাগে। ঠাণ্ডা ভাতৰ লগতো ভাল লাগে, পিটিকি খাই ভাল লাগে। তথাপিতো ভাজিছোঁ আৰু সেয়া সাৰৰ যে প্ৰসাদৰ ৰেচিপিটো ৰেডি হৈ গ'ল। সেইকাৰণে কালাৰ ইমান ধুনীয়া হৈছে আৰু গন্ধ একদম জলকীয়া মানে মছলা সকলোখিনি। যিহেতু সাৰৰ হয় গতিকে ইমান মছলাও দিয়া নাই আৰু মোৰ থালখন ৰেডি কৰি ল'লোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তেনেহ'লে দিলে বাই।